গাইছ এতিয়া ৰাতিপুৱা ঠিক 10টা বাজিছে আৰু 10টা বজাত আমি এতিয়া কণী কালেকশ্যন কৰিবলৈ আহিছোঁ আৰু আমাৰ মুৰ্গীখিনিয়ে মানে কণী কিমান পাৰি আছে সেই বস্তুটো মই আপোনালোকক অকণমান জনাই আছোঁ। মানে মোৰ মাইকী মুৰ্গী আছে 70টা, তাৰে ভিতৰত মতা আছে 10টা। গতিকে আমি মাইকী মুৰ্গীৰ যদি পাৰ্চেণ্টেজটো চাবলৈ যাওঁ সেই হিচাপে 80% মান কণী দি আছে আৰু মতা মাইকী মিলাই চালে তেতিয়াহ'লে আপোনাৰ 70% মান হয়। গতিকে মাইকী মুৰ্গীৰ পাৰ্চেণ্টেজটো উলিয়ালে 80% মানে কণী পোৱা যায়, কিন্তু তাৰ লগত আমি যিহেতু মতা মুৰ্গী থওঁ, মতা মুৰ্গী আৰু মাইকী মুৰ্গী মিলাই দুয়োটা পাৰ্চেণ্টেজ যদি উলিয়াওঁ তেতিয়াহ'লে 70% কণী পোৱা যায়। কিন্তু এতিয়া আমি এইখিনি সময়ত বৰ্তমান কণী কালেক্ট কৰিলোঁ কিমান জানেনে? বৰ্তমান আছে আমি এই কণী যিমানখিনি কালেক্ট কৰিলোঁ, এই কণীখিনি আমি কালেক্ট কৰি গিনতি কৰিম মানে কিমান কণী আছে। কিন্তু আমি এনেই মানে আগতে মানে যিখিনি পাই আছোঁ সেই পাই থকাখিনিৰ মানে 70টা মাইকী মুৰ্গীৰ ভিতৰত 55টা আমি কণী পাই আছোঁ। এভাৰেজ 55টা, কেতিয়াবা দুটা বেছি পাৰে, কেতিয়াবা দুটা কম পাৰে। গতিকে যদি আমি এভাৰেজটো চাবলৈ যাওঁ তেতিয়াহ'লে 55টা কণী আমাৰ মুৰ্গীখিনিয়ে ডেইলি দি আছে। গতিকে 70টা মুৰ্গীৰ 55টা কণী যদি ডেইলি পাই আছোঁ তেতিয়াহ'লে আমাৰ কাৰণে খুব ভাল এটা সুখবৰ, কাৰণ পাৰ্চেণ্টেজটো খুব ভালেই। এনেকুৱা ধৰণৰ পাৰ্চেণ্টেজ এটা লৈ আমি কণীৰ কাৰণে বিজনেছ কৰিলে লাভৱান হ'ব পাৰোঁ। আমাৰ কণীবিলাকৰ চাইজো বৰ্তমান ধুনীয়া চাইজ হৈ আছে, একদম মানে চাইজটো ডাঙৰ আছে, ধুনীয়া চাইজ এটা মেইনটেইন হৈ আছে। আৰু এনেকুৱা চাইজৰ কণীৰ পৰা আপোনালোকে পোৱালি ফুকাবৰ কাৰণেও মানে বেষ্ট হয়, ধুনীয়া হয়। যিহেতু কণীৰ চাইজটো ডাঙৰ আছে বা চাইজটো ধুনীয়া আছে, ইয়াৰ পৰা পোৱালি ফুকাবৰ কাৰণে মানে কণীটো ৰিজাল্ট ভাল পোৱা যাব। এনেকুৱা কণীৰ পৰা মানে পোৱালি ফুকালে এই কণীখিনি আমি এতিয়া কালেক্ট কৰি আছোঁ। আমাৰ দেখিছেনে এই টুকুৰিটোত এক টুকুৰি হৈ গ'ল এতিয়াৰ কাৰণে, আৰু আমি মোটামুটি সন্ধিয়া মানে এটামানত কালেক্ট কৰিম আৰু 3টা 3:30মান বজাত আকৌ কালেক্ট কৰিম। এইটো ৰাতিপুৱাৰ সময়, গতিকে ৰাতিপুৱাৰ সময় ভাগত আমাৰ মোটামুটি 35টা কালেকশ্যন হৈ গ'ল আৰু মোটামুটি 20টা বা 22টামান আমি সন্ধিয়াৰ ভাগত কালেকশ্যন কৰিলে পাই যাম। গতিকে আৰু আমাৰ এই যিবিলাক কণী আছে, আমাৰ এই কণীবিলাক ঘৰৰে পৰা লৈ যায়, বেপাৰীয়ে লৈ যায়, আৰু বেপাৰীয়ে আমাক 10 টকাকৈ ৰেট দিয়ে আৰু সিহঁতে 25 টকাকৈ বিক্ৰী কৰে। কিন্তু ঘৰৰ পৰাই আমাৰ 10 টকাকৈ লৈ যায়, আমি বিক্ৰী কৰিবৰ কাৰণে কোনো ঠাইত যাব নালাগে, সেইটো আমাৰ কাৰণে এটা সুবিধা। গতিকে দেখিছে এই টুকুৰিটো পূৰা ফুল হৈ গ'ল এতিয়াৰ কাৰণে। এতিয়া এই বেপাৰীজন দেখিছেনে? এই বেপাৰীজনে আমাৰ পৰা লৈ গৈ থাকে এনেকৈ। আমি পলিথিনত বান্ধি এনেকৈ দি দিওঁ, মানে 10 যোৰাকৈ পেকিং কৰি দিওঁ এটা পলিথিনত। মানে যিমান হয় গোটেই লৈ যায়, তেখেতকতো যিমান দিওঁ সিমানে লাগে, কিন্তু আমি দিব নোৱাৰোঁ। কিন্তু যিমান মানে দিওঁ গোটেই কণীখিনি এখেতে লৈ যায়। তাৰ উপৰিও আমাৰ ওচৰে পাঁজৰে মানুহখিনিও নি থাকে, আমাৰ ওচৰত থকা মানুহখিনিও নি থাকে।